নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে most probably নেক্সট হ'বলগীয়া APSC CC যিটো প্ৰিলিমছ এক্সামিনেশ্যন আছে তাত আপোনাৰ যিটো ৰিজাল্ট সেইটো ভাল হোৱাৰ সম্ভাৱনা আছে। কিহৰ কাৰণে এনেকুৱা ধৰণৰ হুক লাইন ব্যৱহাৰ কৰিছো সেইটো মই এতিয়াই 2 মিনিটতে এক্সপ্লেইন কৰি দিম। বাট মই আগতেই কৈ লৈছো যে এই পাৰ্টিকুলাৰ ভিডিঅ'টো অলপ দীঘল হৈ যাব পাৰে, কাৰণ চাওক কিবা এটা যদি শিকিবলগীয়া আছে তেতিয়াহ'লে সকলোৱে অলপ পেচেন্স ৰাখিব লাগিব। ঠিক আছে, ওকে ষ্টাৰ্ট কৰো। চাওক এই পাৰ্টিকুলাৰ কিছুমান কুৱেশ্যনছ এনেকুৱা ধৰণৰ যিটো ফৰ্মেটৰ কুৱেশ্যনছ থাকে আমাৰ APSC CC বহুত দেখিবলৈ পোৱা যায়। নট অনলি CC, আমাৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনবোৰতো এনেকুৱা ধৰণৰ ফৰ্মেট য'ত দেখিবলৈ পোৱা যায়, য'ত আপোনাৰ মেচ দ্য ফলোইং টাইপৰ কুৱেশ্যন সোধে আৰু ইয়াত কিছুমান কোডছ দিয়া থাকে। ঠিক আছে, তো এনেকুৱা ধৰণৰ কুৱেশ্যনত মই মোৰ ষ্টুডেণ্টছখিনিক কিছুমান আপোনাৰ ট্ৰিক্সৰ কথা কৈছিলো। ঠিক আছে, এতিয়া ফৰ এক্সাম্পল কিছুমান কুৱেশ্যন যদি আপুনি জানে তেতিয়াহ'লেতো ভাল কথা, কিছুমান কুৱেশ্যন যদি আপুনি নেজানে এনেকুৱা ধৰণৰ ফৰ্মেটত আপুনি কেতিয়াও কুৱেশ্যনটোক এৰি থৈ আহিব নালাগে। আৰু সেনেকে আমি কি কৰিছো, যিটো APSCৰ যিটো এই বছৰৰ প্ৰিলিমছ আছিলে 2020-25ৰ প্ৰিলিমছ, সেইটো বহুত বেছি ডাইচি আৰু বহুত বেছি টাফ হোৱা স্বত্বেও আমাৰ কিছুমান ষ্টুডেণ্টছে বহুত বেছি ভাল পাৰফৰ্ম কৰিবলৈ পাৰিছে বিকজ অফ দিছ ট্ৰিক্স। এইটো ট্ৰিক্স ক'তো আপোনালোকে এনেকুৱা ধৰণৰ ট্ৰিক্স নাপাব, বিকজ এইটো মই নিজে বনোৱা ট্ৰিক্স হয়। সেইটো কাৰণে আপোনালোকে এই পাৰ্টিকুলাৰ ট্ৰিক্সটো এপ্লাই যদি কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুতখিনি আপোনালোকে ৰাইট কৰিব পাৰে। ফৰ এক্সাম্পল এইটো আমি কুৱেশ্যন নেজানো, ফৰ এক্সাম্পল কুৱেশ্যনে কি কৰিব লাগে এনেকুৱা ধৰণৰ কুৱেশ্যনত আপুনি জাষ্ট কমন বিচাৰিব লাগে ইয়াত। ঠিক আছে, ফৰ এক্সাম্পল এই যিটো আছে এইত কি কমন আছে, এই 3 কমন আছে, 3 কমন আছে এণ্ড 3 কমন আছে। ওকে, বিত কিবা কমন আছে নেকি? বিত কমন আছে, য়েছ। বিত আপোনাৰ B4 কমন আছে আৰু এইফালে B2 কমন আছে, ইটছ অকে। ঠিক আছে, তাৰপিছত চিত কিবা কমন আছে, C1 আৰু C1 কমন আছে আৰু C2 আৰু C3 টো কমন নহয়। ঠিক আছে, আৰু ডিত আপোনাৰ কি আছে, D4 আৰু D4 কমন আছে। আনসাৰ কি হ'ব? আটাইতকৈ বেছি কমন থকা আপোনাৰ অপশনটো। ঠিক আছে, ডি উইল বি দা আনসাৰ। আপুনি চাব পাৰে আনসাৰ কিৰ লগত মেচ কৰি পিনে ডি ইজ দা আনসাৰ। আপুনি ভাবিব এটা কুৱেশ্যনতে এপ্লাই হৈ গৈছে, আপোনালোকে ভাবিব এইটো চাওক এইবোৰ কুৱেশ্যন পেপাৰ আপোনালোকে গম পাইছে নে ক'ৰ পৰা আহিছে? এইবোৰ ডাইৰেক্ট মই এইবাৰৰ যিটো প্ৰিলিমছ হৈছে তাৰ পৰাই মই লৈ আনিছো। ঠিক আছে, মই নিজে বনোৱা কুৱেশ্যন নহয়, APSC বনোৱা কুৱেশ্যন হয় এইবোৰ। ঠিক আছে, এইবাৰ ৰিচেণ্টলি এই কুৱেশ্যন পেপাৰতে আহিছে। ঠিক আছে, এইটো কাৰণে মই কৈছো যে এইবোৰ নলেজ যদি আপোনালোকৰ ওচৰত আগত থাকিছিলেহেঁতেন মে বি আপোনাৰ প্ৰিলিমছৰ ৰিজাল্ট ডিফাৰেণ্ট হ'লহেঁতেন। ঠিক আছে, আকৌ এবাৰ আপুনি ভাবিব পাৰে যে এটা কুৱেশ্যনত এপ্লাই হৈ গ'ল, এইটো বেলেগ কুৱেশ্যনত এপ্লাই নহয় চাগে। আমি কুৱেশ্যনে নপঢ়ো, আমি ডাইৰেক্ট আমি অপশ্যন চাম। ঠিক আছে, ইয়াত A3 কমন আছে। ঠিক আছে, তাৰপিছত আমাৰ B4 আৰু B4 কমন আছে, ৰাইট। B2 আৰু B1 কমন নহয়। আৰু এইফালে আমি যদি চাওঁ কিবা কমন আছে নেকি, ইয়াত আমাৰ একোৱে কমন দেখি পোৱা নাই, ইটছ অকে। আৰু ইয়াত আমি কমন দেখি পাইছো নেকি? কিটো এইটো D2 আৰু D2 কমন দেখি পাইছো। ঠিক আছে, আটাইতকৈ বেছি আপোনালোকে ক'ত কমন দেখি পাইছে? বিত আটাইতকৈ বেছি কমন দেখি পাইছে, 3টা কমন আছে, ৰাইট। আৰু সেইটোৱে আনসাৰ হ'ব, ৰাইট। এইটো এনেকুৱা ধৰণৰ ট্ৰিক্স ক'তো নাপায় আপোনালোকে, ইউটিউবত বিচাৰি লওক, কোনোবা টিচাৰে বিচাৰি লওক, ক'তো নাপায়। কাৰণ ইয়াত মই নিজে এই পাৰ্টিকুলাৰ অবজাৰভেশ্যনটো কৰিছো আৰু সেনেকে বনাইছো। আৰু এনেকুৱা ধৰণৰ বস্তু মোৰ ওচৰত বহুত আছে যিটো মই মোৰ যিখিনি ষ্টুডেণ্টছ আছে সেইখিনি শিকাওঁ, আৰু সেনেকে তাহাঁতি বহুত ইজিলি আমাৰ APSC CC প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰে। অ'কে, আৰু আপুনি ভাবিব পাৰে যে এইটো চব 2020-25ৰ কুৱেশ্যন হয়, কেইদিনমান আগতে ওলোৱা কুৱেশ্যন হয়, মই একো কৰা নাই। আৰু এই ছেম ট্ৰিক আপোনাৰ APSC প্ৰত্যেক পেপাৰতে লাগে। আপোনাৰ যদি বিশ্বাস হোৱা নাই আৰু আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰিছে, মই টাইম কমি থকাৰ কাৰণে আপোনালোকক এই গোটেই কুৱেশ্যনবোৰ কৰি দেখাবলৈ নোৱাৰো চাগে। আপোনালোকে নিজে কৰি চাব পাৰে, গোটেইখিনি কুৱেশ্যনতে আপোনাৰ এপ্লাই হয়। আৰু সদায় এই এনেকুৱা ধৰণৰ ট্ৰিক্সবোৰ কি হয় যে কোনো বস্তুৱে আমাৰ লাইফত একো পাৰফেক্ট নহয়, ৰাইট। আপোনাৰ এপ্লাই হ'ব, ক'ৰবাত এপ্লাই নহ'বও পাৰে, কিন্তু মেক্সিমাম কুৱেশ্যনত এই ট্ৰিকটো এপ্লাই হ'ব। আল্টিমেটলি আমি কি হ'ব লাগে যে আমাৰ মাৰ্কিঙৰ স্কিম কিমান পজিটিভ, যদি আমি মাৰ্ক কৰোঁ তেতিয়াহ'লে আমাৰ কুৱেশ্যন যদি ৰাইট হয় 2 মাৰ্কছ পাওঁ, আৰু টোটেল 0.5 মাৰ্কছে কাট খায়, তেতিয়াহ'লে আমাৰ নেট পজিটিভ সদায় থাকিব। এনেকুৱা ধৰণৰ কুৱেশ্যন যদি 10টা আহে, 10টাৰ ভিতৰত যদি আমাৰ 5টাও ৰাইট হয় আৰু 5টাও ভুল হয়, দেন অলছ' আমাৰ কি হ'ব পাৰে, আপোনাৰ নেট পজিটিভে থাকিব। সেইটো কথা আপোনালোকে গম পায়, ৰাইট। সেইটো বস্তু চাই পিনে আমি কি কৰিম, এনেকুৱা ধৰণৰ এটা কেলকুলেটেড এটা ৰিস্ক ল'ম, আৰু সেনেকে আমাৰ যিটো এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যনটো আমি ক্ৰেক কৰিম। ঠিক আছে, ৰাইট। আৰু চাইছো ইয়াত এইটো কুৱেশ্যনৰ আমি একো নাজানো। ফৰ এক্সাম্পল আমি ইয়াত চাওঁ, ঠিক আছে, A1 কমন আৰু এইটো কমন, ইটছ অকে। ঠিক আছে, চবেই কমন পৰিছে বাৰু। ইয়াত আমি যদি চাওঁ B2 আৰু B2 কমন, আৰু এইটোত কমন নাই। ঠিক আছে, আৰু ইফালে আমি যদি চাওঁ অকল C3 কমন, আৰু ইফালে
এই গোটেইকেইটাই কমন, আটাইতকৈ বেছি কমন চাম ইয়াত আমাৰ আটাইতকৈ বেছি ক'ত কমন আছে, ডি কমন আছে, তো আনসাৰ ডি হ'ব। ঠিক আছে, আপুনি চাব পাৰে ডি আনসাৰ। ঠিক আছে, আৰু কেতিয়াবা আপোনাৰ ট্ৰিক্সটোৱে আপোনাৰ একচুৱেল আনসাৰ নিদি পিনে আপোনাৰ 50-50টো লৈ আনিব পাৰে। ফৰ এক্সাম্পল এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আপোনাৰ কি হ'ব যে আপোনালোকে ভাবিব পাৰে এইটো ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা কুৱেশ্যন সুধিছে, বহুতে কৈ আছে ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা কুৱেশ্যন সুধিলে আমি কেনেকে কৰিম, কি কৰিম। এটলিষ্ট আপুনি 50-50 যাব পাৰে। তাৰপিছত যদি আপুনি 50-50 আহি যায়, আপোনালোকে জানে যে কিবা এটা মাৰ্ক কৰি থৈ আহিলে হ'ল, ৰাইট। তো আপুনি যদি ইয়াত চাই ইয়াত 50-50 পাবগে। ঠিক আছে, ইয়াত আমি যদি কমন অকল বিচাৰি চাওঁ তেতিয়াহ'লে আমাৰ ইয়াত কিবা কমন আছে নেকি, ইয়াত একো কমন নাই, ইয়াত কমন আছে নেকি, ইয়াত কমন আছে। ঠিক আছে, ইয়াতো কমন হয়, ৰাইট। তাৰপিছত আপোনাৰ ইয়াত আপোনাৰ কমন আছে, ৰাইট। তো আল্টিমেটলি আমি কি দেখি পাইছো যে ইয়াত চক এই দুটা অপশ্যন আমি এলিমিনেট কৰিব পাৰো। ঠিক আছে, তো এই দুটা অপশ্যনৰ ভিতৰতে কিবা এটা হ'ব, আপুনি এইটো কৰি চাব পাৰে। ঠিক আছে, মই এতিয়া টাইম কমি হোৱাৰ কাৰণে, আৰু এইটো আপোনালোকৰ কাৰণে হয়, বহুত যদি লম্বা মই ভিডিঅ' বনাই দিওঁ তেতিয়াহ'লে আপোনালোকে নাচায়। ঠিক আছে, সেইটো এটা কথা। এইটো কাৰণে আল্টিমেটলি মই কি কৈছো যে এনেকুৱা ধৰণৰ বহুত ট্ৰিক্স আছে। মই এটা ট্ৰিক্স আপোনালোকক দেখালো, এনেকুৱা ধৰণৰ বহুত ট্ৰিক্স আপোনালোকেও জানে চাগে। এইটো একদম ব্ৰেণ্ড নিউ ট্ৰিক হয়, আৰু এইটো অকল PSC-CC-তে স্পেচিফিকেলি এপ্লাই হয়। ঠিক আছে, আৰু সেইটো এনেকুৱা ধৰণৰ ষ্টুডেণ্টক মই শিকোৱাৰ কাৰণে বহুত ষ্টুডেণ্টে এক্সাম এইবাৰ ক্লিয়াৰ কৰিব পাৰিছে। আপোনাৰ যিহেতু যদিও বা আমাৰ পেপাৰ যিটো আছে সেইটো টাফ আহিছে। নেক্সট হ'ল আপোনাৰ এটাটো হ'ল ট্ৰিক্স, তাৰপিছত হ'ল আপোনাৰ কমন চেন্স। ঠিক আছে, ফৰ এক্সাম্পল এইটো আমাৰ এইবাৰৰ পেপাৰ হয়। ঠিক আছে, এইবাৰৰ পেপাৰত আপুনি এইটো কুৱেশ্যন আপুনি ভাবিব পাৰে এইটো ছুপাৰ টাফ কুৱেশ্যন হয় বুলি ভাবিব পাৰে। বাট ইয়াত আপুনি চাওক এটা কথা, কমন চেন্স যদি আপুনি লগাই, ঠিক আছে, ইয়াত নট কাৰেক্ট সুধিছে, ৰাইট। আৰু এই পাৰ্টিকুলাৰ কুৱেশ্যনটোত আপোনাৰ 4 নম্বৰ যিটো ষ্টেটমেণ্ট আছে, মই সদায় আপোনালোকক কওঁ যে যেতিয়াই আপোনাৰ লম্বা এটা কুৱেশ্যন দেখিব তাৰ লাষ্টৰ অপশ্যনৰ পৰা ষ্টাৰ্ট কৰিব পঢ়া। লাষ্টৰ অপশ্যনতে কেতিয়াবা কিবা এটা হিন্ট দিয়া থাকে, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনাৰ টাইম লছ কৰোৱাৰ কাৰণে হয়। ঠিক আছে, তেতিয়াও যদি আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যন এটা সলভ কৰি দিয়ে তেতিয়াহ'লে আপুনি কম্পিটিটিভ এটা এজ পায়। অ'কে, তো এইটো কাৰণে মই কৈছো যে আপোনালোকে এইটো কুৱেশ্যনো চাব লাগে। 4 নম্বৰ অপশ্যনটো চাওক, আপোনাৰ ইয়াত কি কৈছে, এই পাৰ্টিকুলাৰ ট্ৰাইব মই নিজে শুনা নাই কেতিয়াও। ঠিক আছে, কিন্তু এই যিটো ট্ৰাইব আছে সেইটো বোলে আপোনাৰ কৰ্ণাটকাত অকল থাকে। ঠিক আছে, কোনো এটা এনেকুৱা ধৰণৰ যদি আপোনাৰ মহাৰাষ্ট্ৰত এটা এই ট্ৰাইবৰ এজন মানুহ থাকি যায় তেতিয়াহ'লে কি হ'ব, এইটোতো কেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট, এইটো যদি আপুনি এলিমিনেট কৰে, আৰু নটে সুধিছে, অকল নট থকাটো এটাই আছে। ঠিক আছে, আপুনি কমন চেন্স এপ্লাই কৰিলে। সেইটো কাৰণে এক্সামিনেশ্যন হলত মাথা ঠাণ্ডা ৰাখিব লাগে। ঠিক আছে, আৰু কমন চেন্স ইজ ইয়ৰ গ্ৰেটেষ্ট ৱেপন। সেই বহুত এগাল মান কাৰেণ্ট এফেয়াৰ্ছ আপুনি ভাবিব পাৰে এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সুধিছে, বাট তাতকে বেছি ইম্পৰ্টেণ্ট হৈছে কমন চেন্স, যিটো কোনো নিশিকায়। ঠিক আছে, আকৌ আৰু চাওক কমন চেন্সত য'ত এপ্লাই হ'ব এই পাৰ্টিকুলাৰ ইয়াৰৰ কুৱেশ্যন পেপাৰত, এইটোত আপোনাৰ সোভাৰেন গ্ৰীণ বণ্ডৰ ওপৰত সুধিছে। ঠিক আছে, সোভাৰেন গ্ৰীণ বণ্ডৰ ওপৰত যদি জানে ভাল কথা, নেজানিলেও আপুনি যদি 4 নম্বৰ ষ্টেটমেণ্ট যদি চাই তেতিয়াহ'লে আপুনি কি দেখা পাব, ইয়াত অকল কৈছে যে এই পাৰ্টিকুলাৰ বণ্ডটোত অকল প্ৰাইভেট ছেক্টৰে আপোনাৰ ইনভেষ্ট কৰিব পাৰিব। এইটোতো ৰং কথা। এইটো চক পজিটিভ এটা বস্তু হয়। সোভাৰেন গ্ৰীণ বণ্ড কি লাগিছে, এইটো এটা পজিটিভ এটা কনচেপ্ট লাগিছে নাই। পজিটিভ কনচেপ্টত কেতিয়াও লিমিটেশ্যন যদি কোনো এটা ষ্টেটমেণ্টে লগাই আছে তেতিয়াহ'লে সেই ষ্টেটমেণ্টটো মষ্ট প্ৰবেবলি ৰং হয়। ঠিক আছে, আৰু ইয়াত আমাৰ কি সুধিছে, হুইচ কাৰেক্ট। ঠিক আছে, তো কাৰেক্ট সুধিছে মানে এইটো 4 নম্বৰ ষ্টেটমেণ্ট যদি ৰং হয় তেতিয়াহ'লে আমাৰ কি হৈ যায়, যে আমি কি হয় দুটা অপশ্যন এনেই এলিমিনেট হৈ যায়। তেতিয়াহ'লে আমি ওৱান চাবই নালাগে, ওৱান নিজে আপোনাৰ কাৰেক্ট ওলাই গৈছে। ঠিক আছে, তো আল্টিমেটলি আমি কি কৰিব লাগে, এতিয়া এই দুটা ষ্টেটমেণ্টৰ ভিতৰত এটা চাব লাগে। ঠিক আছে, আমাৰ গ্ৰীণ বণ্ড ইজ দ্য পাৰ্ট অফ দ্য হ'ব পাৰে। ঠিক আছে, আৰু এইটো আপোনাৰ সেইটো হ'ব পাৰে। ঠিক আছে, আৰু এইটো আমাৰ এইটোতো শুদ্ধই হয়, তেতিয়াহ'লে আনসাৰ কি হ'ব, বি হ'ব। ঠিক আছে, তো এনেকুৱা ধৰণে আপুনি ধৰি লওক 50-50টো গ'ল, তেতিয়াও আপোনাৰ কি কৰিছে, আপুনি নজনাকৈ কমন চেন্স লগাই পিনে আপুনি 50-50ত গৈছে, সেইটো এটা ইম্পৰ্টেণ্ট কথা, ৰাইট। তাৰপিছত আপোনাৰ বিকশিত যিটো ভাৰত আছে এইটোৰ ওপৰত কুৱেশ্যন আহিছিল, ইয়াত আপোনাৰ নট কাৰেক্ট আপোনাক সুধিছে। ইয়াত আপোনাক চক এই পাৰ্টিকুলাৰ অবজেক্টিভ হ'ব পাৰে নেকি। আমি সদায় শুনি থাকো যে আমাৰ 5 ট্ৰিলিয়ন ইকনমি বনাব লাগে। ঠিক আছে, আমি ইমান 100 ট্ৰিলিয়ন ইকনমি এইটোতো হোৱাই নাই। এইটো আপোনাৰ তেতিয়াহ'লে ওৱান অপশ্যনত থাকিব লাগে, তেতিয়াহ'লে ওৱান অপশ্যনত এইটোৱে। আৰু ইয়াত যদি চাওঁ এইটো কথাটো মোৰ প্ৰবেবলি সঁচা লাগিছে, এইটো হ'ব নালাগে, তেতিয়াহ'লে আনসাৰ এ হ'ব। ঠিক আছে, আকৌ এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আপোনালোকে যদি চাই, চ' এইটো কুৱেশ্যন আপোনালোকে ভাবিব পাৰে এইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহিছে। ন' ডাউট এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা হৈছে, বাট এইটো কমন চেন্সৰ পৰা চল্ভ হ'ব পাৰে। ইয়াত আপুনি যদি চাই তেতিয়াহ'লে আপোনালোকে দেখি পাব যে ইয়াত আপোনাৰ কোনো এটা পাৰ্টিকুলাৰ ভিলেজৰ কথা কৈছে, আৰু সেই ভিলেজটোত আপোনাৰ কি হৈছে যে 25 বছৰৰ এইজৰ পপুলেশ্যন সববোৰ বোলে আপোনাৰ কি হয় যে গ্ৰেজুৱেট বা এবভ। ঠিক আছে, তাহাঁতৰ এডুকেশ্যন বোলে এনেকুৱা হ'ব পাৰে নেকি, আপুনি নিজে ভাবক। এই ভিলেজটোত যদি এজন মানুহ এনেকুৱা থাকি যায় যে যোনে গ্ৰেজুৱেশ্যন কৰা নাই, হায়াৰ ছেকেণ্ডাৰী কৰিছে, কি কথা এইটো। ঠিক আছে, এইটোতো হ'ব নোৱাৰে। তো আল্টিমেটলি অল দা অপশ্যনছ আৰ নট কাৰেক্ট, এইটো অপশ্যনো নট কাৰেক্ট। ঠিক আছে, তো আল্টিমেটলি আপুনি 50-50ত গুচি আহিছে। আৰু লগতে আপুনি যদি চাই এই দুটাৰ ভিতৰত কোনটো বেছি ভাল লাগিছে, মোৰটো বেছি এইটো ভাল লাগিছে। ঠিক আছে, কাৰণ ক্লিনেছ ভিলেজৰ কাৰণে নাম আহিব, এইটো এনেকুৱা ধৰণৰ ফ্লেছ ফ্লাড আহিছে, এনেকুৱা ধৰণৰটো আমি শুনা নাই, তেতিয়াহ'লে আল্টিমেটলি আনসাৰ এ হ'ব। ঠিক আছে, আকৌ আমি যদি চাওঁ কমন চেন্সে কিমান আমাৰ হেল্প কৰিব পাৰে এটা so called tough এটা আমাৰ পেপাৰত, এইটো আপুনি এই কুৱেশ্যনৰ পৰা চাব পাৰে। এই ভাৰতীয় ন্যায় সংহিতা
এই ইয়াৰ ওপৰত সুধিছে কুৱেশ্যন, ঠিক আছে। তো আল্টিমেটলি ইয়াত এটা ষ্টেটমেণ্ট লিখা আছে, যিটো ষ্টেটমেণ্ট নাম্বাৰ 2 হয়। তাত লিখা আছে যে বোলে কমিউনিটি চাৰ্ভিচ বোলে পানিচমেন্ট হ'ব বোলে, ঠিক আছে। এতিয়া কমিউনিটি চাৰ্ভিচ এটা পজিটিভ বস্তু, কমিউনিটি চাৰ্ভিচ কৰিলে ভাল কথা, তো সেইটো কেনেকে পানিচমেন্ট হ'ব পাৰে, ঠিক আছে। আৰু আপোনাক কি সুধিছে যে ইয়াত আপোনাৰ কাৰেক্ট সুধিছে, তো আল্টিমেটলি এইটোতো নহয়, ঠিক আছে। এইটো নহয়, তেতিয়াহ'লে আপোনাৰ অল ষ্টেটমেণ্টটো কাৰেক্ট হ'ব নোৱাৰে, ঠিক আছে। এইটো কাৰেক্ট হ'ব নোৱাৰে, আল্টিমেটলি নান অফ দা স্টেটমেন্টস আর কারেক্ট হ'ব, ঠিক আছে। ওকে, তাৰপিছত এতিয়া চাওক আৰু কমন সেন্স ক'ত এপ্লাই হ'ব পাৰে। আপোনালোকে ভাবিব পাৰে এইটো কি বস্তু, এইটো আমি শুনাই নাই, মই মুখেৰে উচ্চাৰণো কৰিব নোৱাৰো, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যনত আপুনি কি কৰিব পাৰে, কমন সেন্স লগাব পাৰে, ঠিক আছে। এতিয়া চাওক কোনো এটা পাৰ্টিকুলাৰ ক্ৰিমিনেল কেছত আপোনাৰ মিডিয়েট নহয়, ঠিক আছে। মিডিয়েট ক্ৰিমিনেল, এতিয়া ৰেপ কৰিছে, কিবা মাৰ্ডাৰ কৰিছে, তাত আপুনি মিডিয়েশ্যন কৰিব নেকি? সেইটোৰ কাৰণে কি মিডিয়েশ্যন নহয়, তাত আপুনি ইমানটো কমন সেন্স লগাব পাৰিব লাগে, ঠিক আছে। এতিয়া আপোনাৰ ট্ৰায়েল প্ৰচেছটোক আপোনাৰ স্প্লিট কৰাৰ কাৰণে সেইটোতো ট্ৰায়েল কোৰ্টহে দিয়ে, ঠিক আছে। ট্ৰায়েল কোৰ্টবোৰকহে এপইণ্ট কৰে, এনেকুৱা ধৰণৰতো কোনো কথা নাই। আল্টিমেটলি আপুনি 50-50 আহি গ'ল আকৌ, ৰাইট। তো এতিয়া আপুনি নিজে ভাবক এই দুটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন বেছি আপোনাৰ ভাল লাগিছে, ঠিক আছে। এতিয়া আপোনাৰ কি ৰিচোৰ্চেছ প্ৰভাইড কৰা, এইটো কি কথা, এইটো ইমান ভাল লগা নাই, ঠিক আছে। তো আল্টিমেটলি এইটো আপুনি চি মাৰ্ক কৰিব পাৰে, ঠিক আছে। এনেকুৱা ধৰণৰ ৰিস্ক ল'বলৈ মই মোৰ ষ্টুডেণ্টছখিনিক শিকাইছো, ঠিক আছে। কাৰণ আল্টিমেটলি কি হয় যে আপুনি যিমান ধুৰন্ধৰ মানুহ নহওক কিয়, আপুনি অকল 30টা কুৱেশ্যনহে জানিব, মেক্সিমাম কৈছো, তাতকে কমো জানিব পাৰে আপোনাৰ নলেজ যিমানে থাকে, ঠিক আছে। আৰু বাকী কিন্তু আপুনি 30টা কুৱেশ্যন এটেম্প কৰি আহিলে নহ'ব। আপুনি মোটামুটি আপোনাৰ মিনিমাম 70 to 75 টাফৰ পেপাৰতো মিনিমাম 70 to 75 কুৱেশ্যন এটেম্প কৰিব লাগিব। কেনেকে এটেম্প কৰিব, এনেকুৱা ধৰণে এটেম্প কৰিব। সেইটো বস্তু কোনোবা শিকাই নেকি? আপোনাৰ অকল কণ্টেণ্ট পঢ়াই থাকিব, আপোনাৰ কি কয় NCERT পঢ়াব, কিবা ৰিপৰ্ট পঢ়াব। NCERT ৰিপৰ্টছ এইটো কিমান টাইম লৈকে, কাৰেণ্ট এফেয়াৰ্ছ পঢ়াব, কিমান টাইম লৈকে আপুনি মনত ৰাখিব পাৰিব? আপুনি কেতিয়াবা কুৱেশ্যন কৰিছে নে নিজক, ঠিক আছে। আপোনাৰ যে আপুনি প্ৰিলিমছ দিছে যদি, ঠিক আছে, আপুনি কিমানটা বস্তু মনত ৰাখি থৈ গৈছে? প্ৰিলিমছ দিয়াৰ আগদিনাখন কিমান বস্তু আপোনাৰ মনত আছে বুলি ভাবিছে? চবৰে মনত নাই গতে লাগিছে, সেইটো সঁচা কথা হয়, এইটো আপোনাৰ মনত নাথাকে, বুজি পাইছে। কিন্তু কমন চেন্স সদায় আপোনাৰ লগত থাকিব, ঠিক আছে। যদি আপুনি কিবা এটা ট্ৰিক্স দেখি গৈছে, সেইটো আপোনাৰ লগত সদায় থাকিব। বেছিক লেভেলৰ এটা নলেজটো চবেই কৰি যায়, সেই বেছিক লেভেলৰ নলেজতে দৰকাৰ আছে। আপুনি যদি বছৰে মাহে কাৰেণ্ট এফেয়াৰ্ছ গোটাই থাকে, কিমান আপোনাৰ কামত দিলে আপুনি চাই কেতিয়া, ঠিক আছে। চব এইবোৰ কিছুমান প্ৰপগেণ্ডা থাকে, সেইটো মই ক'বলৈ নাযাওঁ ইউটিউবত, বাট সেইটোৱে কথা। আপুনি যোনে এটা কথা আছে নহয়, সমজদাৰো কে লিয়ে ইশাৰাই কাফি হে, সেনেকুৱা ধৰণৰ কথা আৰু, বুজি পাইছেনে। আৰু চাওক কমন চেন্স ক'ত এপ্লাই হয়, অ'কে। এইটো ৰিপৰ্ট কোনেনো পঢ়িব, মই এইটো পঢ়া নাই, ঠিক আছে। তো কিন্তু কমন চেন্স এপ্লাই কৰিব পাৰো ইয়াত, অ'কে। তো আপুনি নিজে ভাবক, এতিয়া ক্লাইমেট চেঞ্জ হৈ আছে, ক্লাইমেট চেঞ্জ হলে কি হয়, আপোনাৰ টেম্পাৰেচাৰ বাঢ়ে। এতিয়া আপোনাৰ ইয়াত কি লিখা আছে ষ্টেটমেণ্ট নাম্বাৰ 2ত, আপোনাৰ টেম্পাৰেচাৰ আৰু ৰেইনফল কমিছে, এইটো হ'ব পাৰে নেকি? নহয়। ক্লাইমেট চেঞ্জ হোৱাৰ লগে লগে কিবা না কিবাটো চেঞ্জেছ আহিছে এই পাৰ্টিকুলাৰ ইয়াৰত, ঠিক আছে। ইমান 50 বছৰত কি চেঞ্জ হোৱা নাই নেকি? এইটো নটেবল চেঞ্জেছ, এইটোতো নহয়। তো আল্টিমেটলি এই দুটা অপশ্যনৰ ভিতৰত কোনটো বেছি ৰিলিভেণ্ট লাগিছে? মোৰতো চিটো বেছি ৰিলিভেণ্ট লাগিছে। হয়, আমাৰ যিটো অসম, এইটো আপোনাৰ ৰেইনফলৰ ওপৰত ডিপেণ্ডেণ্ট হয়, আৰু আমি অসমত দেখি পাইছো যে ৰেইনফল লাহে লাহে কমি আহিছে, কিন্তু টেম্পাৰেচাৰ বাঢ়ি গৈ আছে, আপুনি এতিয়াও অনুভৱ কৰিব পাৰে, ৰাইট। তো সেইটোৱে কথা, ঠিক আছে। তো এইটো ৰিপৰ্টতে চেম কথা লিখা থাকিব, কিবা একদম ধুৰন্ধৰ কিবা টাইপৰ কথা লিখা নাথাকে, বুজি পাইছে। তো এনেকুৱা ধৰণে আপুনি কমন চেন্স লগাই পিনেও এনেকুৱা ধৰণৰ কুৱেশ্যনছৰ আনসাৰ কৰিব পাৰে। মই এতিয়ালৈকে কিমান কুৱেশ্যন দেখাই দিলো, ৰাইট, যিটো কমন চেন্স আৰু ট্ৰিকৰ পৰা আপোনাৰ সলভ হ'ব, অ'কে। আৰু চাওক, এতিয়া চাওক, কিছুমান কুৱেশ্যনছ আপোনাৰ বেছিক নলেজ লাগিব, ইমানটো এক্সপেক্টেড হয় আপোনাৰ। যদি আপোনালোকে ইমান ডাঙৰ এটা এক্সামিনেশ্যন লিখিবলৈ গৈছে, মিনিমাম কিবা হলেতো পঢ়িব ন, ঠিক আছে। তো আল্টিমেটলি চাওক, এইটো এনেকুৱা ধৰণৰ কিছুমান মই কুৱেশ্যন দেখাম, যিটো একদম বেছিক লেভেলৰ কুৱেশ্যনৰ পৰা আহিছে, আৰু যিটোক মই ইনফেক্ট ইউটিউবতো কভাৰ কৰিছো। এইটো মই স্ক্ৰীনশ্বট দেখাব বিচাৰিছো আপোনালোকৰ প্ৰুফৰ কাৰণে। আপোনাক মই ইয়াত বহুত কেইটা কুৱেশ্যন দেখাম, আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো, জাষ্ট মই যদি ইউটিউবত কিমানটা ভিডিঅ' আছে আপুনি আমাৰ চেনেলত গ'লে চাই ল'ব পাৰিব। বহুত ৰেয়াৰ, 100টাতকৈ কম ভিডিঅ', মে বি 70টা ভিডিঅ' হৈছেগে, ঠিক আছে। এইটোকো শৰ্টছ মিলাই পিনে, ঠিক আছে। তাৰে ভিতৰত মোৰ বহুত কেইটা কুৱেশ্যন মই অকল ইউটিউবত দেখাম যে কমন পৰিছে, ঠিক আছে। আপুনি নিজে ভাবক, যদি মই কিবা এটা পাৰ্টিকুলাৰ আপোনাৰ পৰা পইচা লৈ পিনে কোৰ্চ কৰাইছো, তাৰ পৰা কিমানটা আপোনাৰ কুৱেশ্যন কমন আহিছে থাকে। দেন অলছো মই জানো যে আপোনালোকে কেতিয়াও বিশ্বাস নকৰে, মই প্ৰুফ দেখাম, আৰু মই প্ৰুফ দেখাই আছো আমাৰ ৰিলছবোৰৰ থ্ৰুৰে, ঠিক আছে। আপোনালোকে গৈ পিনে তাৰ পৰা চাব পাৰে, অ'কে। তো এইটো মই প্ৰুফ দেখাইছো, যাৰ পৰা স্ক্ৰীনশ্বট হয়, আপোনালোকে নিজে গৈ পিনে ইউটিউবৰ ভিডিঅ'টো চাব পাৰে। বাট আনফৰ্চুনেটলি মোৰ এটা কথা বেয়া লাগে, যে আপোনালোকে এই ভাল ভিডিঅ'বোৰ নাচায়, ঠিক আছে। আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ পিছফালে দৌৰি ফুৰে, কিমান কাৰেণ্ট এফেয়াৰ্ছ মনত থাকিব? চব গোটেইখিনিক মই গোটেই কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইল কৰি পিনে গভৰ্ণমেণ্ট স্কিম গোটেই মই জানো, তো গভৰ্ণমেণ্ট স্কিম গোটেইখিনি মই ইয়াত দিছিলো, ঠিক আছে। যোনে চাইছে তাৰ পৰা বেনিফিট হৈছে, ৰাইট। আৰু গভৰ্ণমেণ্ট স্কিমৰ ওপৰত কুৱেশ্যনছো আহিছে, ৰাইট। এইটো বেছিক নলেজৰ পৰা হ'ব, এইটো পাৰ্টিকুলাৰ কুৱেশ্যন মই সলভ কৰিবলৈ নাযাওঁ, জাষ্ট দেখাব বিচাৰিছো আপোনালোকক, ঠিক আছে। আৰু
সেইটো কাৰণে তাৰপিছত আৰু চাওক ঠিক আছে এই পাৰ্টিকুলাৰ কুৱেশ্যন যিটো আছে এইটো মই এনেকুৱা ধৰণৰ এটা নেশ্যনেল পাৰ্কৰ ওপৰত এটা আমাৰ চেনেলতে ভিডিঅ' লৈছিলো মানে মই গোটেইখিনি অসমৰ নেশ্যনেল পাৰ্ক খিনিক কম্পিটিটিভ এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা কভাৰ কৰিছিলো এই পাৰ্টিকুলাৰ চাৰ্টটো মই ইম্পৰ্টেণ্ট বুলিও কৈছিলো ঠিক আছে তো তাৰ পৰা আপুনি এই পাৰ্টিকুলাৰ চাৰ্টৰ পৰা দুটা কুৱেশ্যন এই বছৰৰ দুটা কুৱেশ্যন সলভ কৰিব পাৰে মই বাকীবোৰ এক্সামিনেশ্যনটো কনচিডাৰ কৰাই নাই অকল মই এপিএছচি চিচিৰ কথা কৈছো মই যিহেতু স্পেচিফিকেলি এপিএছচি চিচিৰ কাৰণে মই পঢ়াও তো এইটো কাৰণে এপিএছচি চিচিতে আপোনাৰ এই পাৰ্টিকুলাৰ যিটো ভিডিঅ' আছে তাৰ পৰা দুটা কুৱেশ্যন আহিছে মই কিহৰ কাৰণে বেছি জোৰ দি আছো বিকজ অফ মই বহুত গীতা কন্টেন্ট দি পিনে আপোনাক ক'ব পাৰো ইয়াৰ পৰা এই আমুক জাগাৰ পৰা ইমানটো আহিছে কিন্তু ইয়াত মই স্পেচিফিক কিছুমান হে পঢ়াও কথা কিন্তু তাৰ পৰা ইম্পেক্টফুলি কুৱেশ্যনছ আহে বুজি পাইছে মই সেইটো কথা ক'ব বিচাৰিছো এইটো প্ৰুভ হয় আৰু আপোনালোকে নিজে ভেৰিফাই কৰিব পাৰে ঠিক আছে এইটো চাওক এই পাৰ্টিকুলাৰ কুৱেশ্যনটো ইজিও হয় বাৰু বাট এইটো ইয়াৰ কৰ্ণলজি সুধিছে মই কৰ্ণলজি ধুনীয়াকে বুজাইছিলো ইয়াত কৰ্ণলজি লিখা আছিল কোনটো নতুন হয় কোনটো পুৰণা হয় এই গোটেইখিনি ইয়াৰ পৰা আপুনি আৰামছে কৰিব পাৰো এই পাৰ্টিকুলাৰ কুৱেশ্যনটো একেই কুৱেশ্যন হয় মই কাজিৰঙা নেশ্যনেল পাৰ্ক এই পাৰ্টিকুলাৰ মানুহটো ময়ে হয় তো ইয়াত আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে পঢ়াইছিলো কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰতে কুৱেশ্যন আহিছে এইটো আনসাৰ হয় এইটো আনসাৰ আজি আমাৰ মানে কাম নহয় আল্টিমেটলি মই জাষ্ট কিবা এটা ক'ব বিচাৰিছো মই এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ জৰিয়তে ঠিক আছে ওকে আৰু কিছুমান বেছিক নলেজ এতিয়া ফৰ এক্সাম্পল এই কুৱেশ্যনটো ঠিক আছে মই জানো যে নোবেল প্ৰাইজ এই ইয়াৰ ওপৰত RNA কি কয় মাইক্ৰ' RNA যিটো কয় এই মাইক্ৰ' RNA ওপৰত কুৱেশ্যন আহিছে আৰু মানে নোবেল প্ৰাইজ দিছে ঠিক আছে তো আল্টিমেটলি ইয়াৰ ওপৰত এটা কুৱেশ্যন বনিব পাৰে ঠিক আছে সেইটো কাৰণে মই কি কৰিছো প্ৰত্যেকটা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত মই ভিডিঅ' বনাই নাই ঠিক আছে অকল এটা এই মাইক্ৰ' RNA ওপৰতে মই ভিডিঅ' বনাইছো নো ডাউট তাৰ পৰা উপৰিও মই কিছুমান ভিডিঅ' বনাইছো তাৰ পৰা হিট নহল কিন্তু এই পাৰ্টিকুলাৰ কুৱেশ্যনটো হিটৰ কিন্তু আপুনি নিজে চাব গৈ পিনে ঠিক আছে এই পাৰ্টিকুলাৰ ভিডিঅ'টোত কিমানটা ভিউজ আছে ঠিক আছে 37 আই থিংক ঠিক আছে 40ও হোৱাগে নাই এতিয়ালৈকে তো সেইটোৱে কথা চোৱা মানুহে চাই নোচোৱা মানুহে জিতিছে ঠিক আছে আৰু চাই থাকক আল্টিমেটলি চিলেকশ্যন কোনে ল'ব যোনে ভাল কন্টেন্ট চাব এইটো প্ৰপগেণ্ডা আৰু আপোনালোকৰ ব্ৰেইন ৱাছ কৰি আছে কিছুমান মানুহে সেইবোৰ কৰিলে এনেকুৱাই হ'ব ঠিক আছে আৰু আপোনালোকে তাৰপিছত মানুহে টাফ আহিছে আৰে ভাই আপোনাৰ চব এইবোৰ কুৱেশ্যন আপুনি যদি এই ট্ৰিক লগাই তাৰপিছত আপোনাৰ কমন চেন্স লগাই বেছিক নলেজ ৰাখে ন আপোনাৰ 50+ কুৱেশ্যন আপুনি এটেম্প কৰিব পাৰে ঠিক আছে এইটো হাৰ্ছ হয় মোৰ কথাত আপোনালোকে বিশ্বাস নকৰিব পাৰে হা নকৰিলেও নাই কিন্তু যিটো সঁচা হয় সেইটো সঁচা হয় ঠিক আছে আৰু সেইটো কাৰণে মোৰ এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ মন বেয়া হ'ব পাৰে সেইটো কাৰণে মই অলপ দেৰিকে বনাইছো ভিডিঅ'টো যাতে কাৰোবাৰ মানুহৰ মন হাৰ্ট নহয় বাট চব আপোনালোকে অফিচাৰ হ'বলৈ ওলাইছে ৰিয়েলিটিক একচেপ্ট কৰিব পাৰিব লাগিব ঠিক আছে তো সেইটোৱে কথা বুজি পাইছে এনেকুৱা ধৰণৰ কথা ইয়াৰ ওপৰতো চব এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আহিছে ঠিক আছে এই নোবেল প্ৰাইজৰ ওপৰত দুটা কুৱেশ্যন আহিছে হয় নে নহয় তো এইটো আপোনালোকে ভাবিব পাৰে এইটোতো চায়েন্স এণ্ড টেকনলজিৰ কুৱেশ্যন নহয় এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছত নোবেল প্ৰাইজ দিছিলে ইয়াৰ সেইটো কাৰণে ইয়াৰ ওপৰত সুধিছে ডাইৰেক্টলি মই এক্সেক্টলি পঢ়াইছো এইবোৰ যদি বিশ্বাস নহয় চাব পাৰে ৰাইট তো ইয়াৰ ওপৰতো কুৱেশ্যন আহিছে আৰু ইয়াৰ ওপৰতো মই পঢ়াইছো চব ইনষ্টিটিউচনৰ ওপৰত নোবেল প্ৰাইজ দিছিল ঠিক আছে ইনফেক্ট মইতো আমাৰ ষ্টুডেণ্টছখিনিক এইটো আকৌ ৰিভাইজো কৰাইছো ঠিক আছে আকৌ এবাৰ ৰিভাইজ নিজে হেণ্ড ৰিটেন লিখাই পিনে মই ৰিভাইজ কৰাইছো ঠিক আছে সেইটো কথা তো এনেকুৱা ধৰণে আমি কি কৰো আমাৰ সুচিত্ৰা ACS-ত আমি ষ্টুডেণ্টছবোৰক ৰেডি কৰিবলৈ চেষ্টা কৰো য'ত আমি স্পেচিফিক কিছুমান কণ্টেণ্ট দিওঁ আপোনাক মই বাৰে বাৰে কৈ থাকো যে অলপ পঢ়ক কম পঢ়ক কাৰণ মনত ৰাখিবই নোৱাৰিব ব্ৰেইনৰ লিমিটেশ্যনছ আছে ঠিক আছে কাৰণ মই ভালকে কণ্টেণ্ট দিব পাৰো আৰু মই জানো যে সেইবোৰৰ পৰা কোবাৰ না কোবাৰ পৰতো ফচি যাব তাৰ পৰা মই দেখাবই পাৰিম চব ইয়াৰ পৰা আহিছে বাট সেইটো মোৰ পাৰ্পছ নহয় মোৰ পাৰ্পছ হয় যে আপোনালোকে এক্সাম ক্লিয়াৰ কৰক ঠিক আছে মই জানো যে আপোনালোক মই ষ্টুডেণ্টৰ পইণ্ট অফ ভিউৰ পৰা কণ্টেণ্ট বনাওঁ ঠিক আছে আৰু সেই কণ্টেণ্টৰ পৰা কুৱেশ্যনছো ফচে এনেকুৱা নহয় যে মই কম পঢ়াইছো সেইটো কাৰণে কম কুৱেশ্যন আহিছে বহুত কেইটা কুৱেশ্যন মই ইনফেক্ট ইউটিউবৰ পৰা কিমান কুৱেশ্যন দেখাইছো আৰু চব এইটো চব আপোনাৰ গল্ডেন বেটৰ ওপৰত সুধিছে মই এক্সেক্টলি পঢ়াইছো চব ইউটিউবতে পঢ়াইছো অকে আপুনি এটা কথা মোক ভালদৰে কওক যে এই পাৰ্টিকুলাৰ ইউটিউবৰ পৰাই যদি ইমানকেইটা কুৱেশ্যন আহিছে আপোনাৰ কোৰ্চটোৰ পৰা কিমান কুৱেশ্যন আহিব ঠিক আছে তো আল্টিমেটলি মই আৰু যদি আপুনি চাওক পাৰা অলিম্পিকৰ ওপৰত কুৱেশ্যন আছে নো ডাউট এইটো স্পেচিফিকেলি এইটোৰ কাৰণে আৰু অলপ এক্সট্ৰা নলেজ দৰকাৰ পৰিব বাট পাৰা অলিম্পিকৰ টপিকটো মই কভাৰ কৰিছো ঠিক আছে অলপ চলেও আপুনি কিবা কমন চেন্স লগাই পিনে আপুনি এই কুৱেশ্যনটো এটেম্প কৰিব পাৰে ঠিক আছে মই ক'ব বিচাৰি আছো যে অকল কন্টেন্টৰ পিছফালে ভাগিলে মানে আপোনাৰ এতিয়া সেই আগৰ দিনবোৰ গ'ল ঠিক আছে আগৰ দিনবোৰত কি হয় যে অকল কন্টেন্ট দি পিনে আপোনাৰ কাম হৈ যায় বাট এতিয়া মেইন অফিচাৰৰ কাৰণে যিটো দৰকাৰ কমন চেন্স আৰু ষ্ট্ৰং মেণ্টেলিটি সেইটো লাগিবই আপোনাৰ ষ্ট্ৰং মেণ্টেলিটি এক্সামিনেশ্যনৰ দিনাখন ঠিক আছে আপুনি এক্সামিনেশ্যনৰ দিনাখন যদি এনেকুৱা ধৰণৰ পেপাৰ দেখি পিনে আপুনি আক্কা পাক্কা হৈ যায় তেতিয়াহ'লে কমন চেন্স নাহে আপোনাৰ মাথাত বুজি পাইছে আৰু সেই বস্তুটো আপোনাৰ প্ৰায় আৰু টেষ্টেড সেইটো কাৰণে কৰে বিকজ ইন ফিউচাৰ আপুনি যেতিয়া অফিচাৰ হ'ব সেইটোতো কাম হ'ব ন আপুনি ক্ৰাইচিছ চিটুৱেশ্যনত লিমিটেড ৰিচোৰ্চেছৰ সহায়ত মেক্সিমাম ইউটিলাইজেশ্যন কৰিব লাগিব মই যিটো বাৰে বাৰে কৈ থাকো ৰাইট
তো সেইটো কৰিব লাগিব। তো সেইটো কাৰণে আপোনাক এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া হয়, ৰাইট? আৰু কমন চেন্সটো লাগিবই। তাৰ পিছতহে নলেজ আহে, ৰাইট নলেজ। সেইটোকো ৰাইট, ঠিক আছে, ৰাইট নলেজ লাগিবই। আপোনাক নলেজৰ নামত আপুনি সদায় নিউজ পেপাৰ পঢ়ি আছে, সদায় কাৰেণ্ট এফেয়াৰ্ছ মেগাজিন পঢ়ি আছে, আপুনি নিজক এবাৰ সুধি চাওক যে কিমানটা কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ মনত আছে এতিয়া, ঠিক আছে? আপুনি ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ কিবা মনত আছেনে? অক্টোবৰ মাহৰ কিবা কাৰেণ্ট এফেয়াৰ্ছ মনত আছেনে? স্পেচিফিকেলি এতিয়া কিমানটা মনত আহিছে আপুনি নিজে ভাবক, নাহে মনত, ঠিক আছে? আৰু সেইটো কাৰণে আমি কিছুমান বস্তু ষ্ট্ৰেটেজিকেলি চলিব লাগিব। আপুনি নচলিব, টপাৰ্ছবোৰে চলিব, আৰু সিহঁতি এক্সামিনেশ্যনত আপোনাৰ এইটো চিলেকশ্যন ল'ব, আৰু আপুনি কিছুমান কচিং ইনষ্টিটিউটৰ পইচা দি তোৰ পকেট ভৰাওঁতে আপোনাৰ টাইম যাব, ঠিক আছে? মই সেনেকে কৈছো, বাকী আপোনালোকে সমজদাৰ হয়, আপোনালোকে জানে। তো সেইটো কাৰণে মই কৈছো তো এতিয়া ময়ো নিজে এটা কচিং ইনষ্টিটিউট হয়, বাট মই এইটো কথা কিহৰ কাৰণে কৈছো, বিকজ মানে এইটো মই দেখাব বিচাৰিছো যে আমি কেনেকে ডিফাৰেণ্ট, মই কেনেকে ডিফাৰেণ্ট, ঠিক আছে? বাকীবোৰতকে মই কেনেকে ডিফাৰেণ্ট, বাকীবোৰে কিমানবাৰ কৈছে কমন চেন্সৰ কথা, ঠিক আছে? এনেকুৱা ধৰণৰ কমন চেন্স বা স্পেচিফিক নলেজ ক'ত দিছে মোক ক'ব পাৰে, ঠিক আছে? নহয় ভৰকে কণ্টেণ্ট দি আছে, আপুনি পঢ়িলে পঢ়ক, নপঢ়িলে নাই, ঠিক আছে? সেইটো বহুত বেছি কণ্টেণ্ট। তো এই কণ্টেণ্টটো কনচাইজ কৰি মই আপোনালোকক আল্টিমেটলি কি কৰিছো, যে মানে দিবলৈ চেষ্টা কৰিছো, যাতে আপোনালোকৰ একদম মিনিমাম কম কাম, আৰু যদি বিশ্বাস নহয় আমাৰ ষ্টুডেণ্টৰ লগতো মই লাগিলে কথা পতাই দিম, ঠিক আছে? এনেকুৱা ধৰণৰ আমি কৰিছো লাষ্টৰ মুহূৰ্তত যে আপোনাৰ ৰিভাইজো কৰাই দিছো, ইনফেক্ট ৰিভাইজ কৰাইও দিছো, আল্টিমেটলি অকল মঠত লৈ যাব লাগে, এনেকুৱা ধৰণৰ হৈছে। তো সেইটো কাৰণে মই ক'ম, যদি আপোনালোকে নেক্সট ইয়াৰ প্ৰিলিমছ ক্লিয়াৰ কৰিব বিচাৰিছে, ঠিক আছে, বা আপোনাৰ ফাউণ্ডেশ্যনটোক আৰু ষ্ট্ৰং কৰিব বিচাৰিছে, আৰু এইটো এপিএছচি চিচিৰ ফাউণ্ডেশ্যন লৈ ললে কি হয়, আপোনাৰ বাকীবোৰ এপিএছচিয়ে কণ্ডাক্ট কৰা এক্সামিনেশ্যন য'ত জিএছ থাকিব, তাত প্ৰত্যেকটা এক্সামিনেশ্যনৰ কাৰণে আপোনাৰ হৈ যায়, ঠিক আছে? তো ইয়াত আপোনালোকে কি পাব, লাইভ আৰু ৰেকৰ্ডেড ক্লাছেছ খিনি পাব, ৰাইট? লগতে আপোনাৰ মেটেৰিয়েলছ খিনি PDF ফৰ্মেটত পাব, মোৰ পৰাই পাৰ্চনেলাইজ মেণ্টৰশ্বিপ পাব, ঠিক আছে? আনচাৰ ৰাইটিংটো টিপ দিয়া হ'ব। এতিয়া আমি আনচাৰ ৰাইটিং ক্লাছেছ ষ্টাৰ্ট কৰিম, আৰু 2-3টা মান ক্লাছ মই নিজেও ইউটিউবত আপলোড কৰিবলৈ চেষ্টা কৰিম, টু চ' ডেট যে আমি কোৱালিটিত কেনেকুৱা ধৰণে প্ৰভাইড কৰো, মানে কোৱালিটি কেনেকে প্ৰভাইড কৰো, বুজি পাইছেনে? আৰু আপোনাৰ চব যদি কোৱালিটি চাব হয় ন, অকল এইটো ভিডিঅ' নাচাব, ঠিক আছে? আপুনি যদি পাৰে, যদি টাইম আছে অলপ, আপোনাৰ বাকী ভিডিঅ'জবোৰো চাই পিনে অকল কোৱালিটিটো এছেছ কৰিব, সঁচাকে এনেকুৱা ধৰণৰ কণ্টেণ্ট পোৱা হয় নে নহয়, ঠিক আছে? কিন্তু সেইটোৱে কথা, আৰু আপোনালোকে ইমানটোলৈকে আহি পাই গৈছে ন, ঠিক আছে? কাৰণ মেক্সিমাম ষ্টুডেণ্টে কি হৈছে যে অলপ চাই পিনে গৈ এইবোৰ কি বকি আছে বুলি আপোনাৰ হেৰি গুচি গৈ পিনে তাহাঁতি কিবা ৰিল চাই আছে চাগে, ঠিক আছে? ইয়াত চব আপুনি চিভিল চাৰ্ভিচেছত যদি ক্লিয়াৰ কৰিব বিচাৰিছে, আপোনাৰ পেচেঞ্চ আছে, সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট কোৱালিটি হয়, ঠিক আছে? আৰু যিটো ৰাইট গাইডেন্সৰ কথা, যিটো কমন চেন্স ট্ৰিক্স কেনেকে ডেভেলপ হ'ব, সেইটো আমি এটা মানে ষ্ট্ৰাকচাৰ্ড বেনাৰত ইয়াত আমি ট্ৰেইন কৰো, একদম মষ্ট এফৰ্ডেবল ৰেটত আমি দিওঁ, আমি লাখ লাখ টকা ষ্টুডেণ্টৰ পৰা নলওঁ। আৰু মই আপোনালোকক সেইটোও কৈছো, আপোনালোকৰ যদি ইকনমিকেলি উইকাৰ ছেকশ্যন হয়, ঠিক আছে, আপোনালোকৰ যদি মোক প্ৰুফ দেখুৱাব পাৰে যে নহয় মোৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ইমান ভাল নহয়, বহুত ষ্টুডেণ্ট এনেকুৱা আছে আমাৰ ষ্টুডেণ্ট, ঠিক আছে? তো মই তাহাঁতক মই ফ্ৰীকে কোৰ্চটো পঢ়াই আছো, ঠিক আছে? ফ্ৰীকে, মই জানো যে ময়ো এটা সময়ত এনেকুৱা ধৰণৰে ষ্টুডেণ্ট আছিলো। তো আল্টিমেটলি মই ফ্ৰীকে তাহাঁতক মোক কোৰ্চ প্ৰভাইড কৰি আছো, জাষ্ট মই সেইটো মানে পইচা বেৰিয়াৰ হৈ যাব নালাগে আপোনাৰ এক্সামিনেশ্যনত, ঠিক আছে? আৰু মিছগাইড হ'ব নালাগে মুঠৰ ওপৰতে, কাৰণ মই নিজেও যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলো তেতিয়া বহুত বেছি মিছগাইড হৈছিলো, ঠিক আছে? আৰু সেইটো কাৰণে টাইম ৱেষ্ট হয়, বুজি পাইছেনে? তো সেইটো কাৰণে ৰাইট গাইডেন্স যদি আপোনালোকে বিচাৰিছে, এই পাৰ্টিকুলাৰ কোৰ্চটো আপুনি কনচিডাৰ কৰিব পাৰে। আৰু প্লিজ জনাব যে আপোনালোকৰ থট প্ৰচেছ কি এই ট্ৰিকবোৰৰ পৰা আপোনালোকে কমেণ্ট ছেকশ্যনত। তো তেতিয়া কি হ'ব, কমেণ্ট আহিলে কি হ'ব, ইউটিউবে বহুত বেছি প্ৰমোট কৰে, ঠিক আছে? ইউটিউব মানে ভিডিঅ' এটা, তেতিয়া মেক্সিমাম এছপিৰেণ্টে কথাবোৰ গম পায়। আদাৰৱাইজ কি হয় যে এইটো ভিডিঅ' পৰিয়ে থাকে 100-200টা ভিউজত, ঠিক আছে? তো আল্টিমেটলি মানুহে গমেই নাপায়। আৰু আপুনি যদি সেই আৰু লাইক আৰু কমেণ্ট কৰে, বিকজ মানে নট অনলি বিকজ অফ মি, মোৰ কাৰণেতো লাভ হ'বই, আপোনালোকৰ কাৰণেও লাভ হ'ব, বিকজ এনেকুৱা ধৰণৰে কণ্টেণ্ট আপোনালোকে ইন ফিউচাৰ আপোনাৰ ফিডত পাব, বুজি পাইছেনে? তো সেইটো কাৰণে সেইবোৰ বস্তু কৰিব লাগে, সেইটো কাৰণে মই এক্সপ্লেইন কৰি দিছো কিহৰ কাৰণে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ সেইবোৰ কৰাৰ কাৰণে কয় মানুহে, ঠিক আছে? দিছ ইজ দ্য ৰিজন। অ'কে, থেংক ইউ ছ' মাচ।